প্ৰতিখন বিদ্যালয়ে ইউডেছ পোৰ্টেলৰ কামখিনি সম্পূৰ্ণ হৈছে বুলি এখন কমপ্লিশ্যন চাৰ্টিফিকেট ক্লাষ্টাৰলৈ জমা দিব লাগিব আৰু এই কমপ্লিশ্যন চাৰ্টিফিকেট জমা দিয়াৰ আগতে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকল অৰ্থাৎ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলে বহু কেইটামান কথা গুৰুত্বপূৰ্ণ বিষয় মনত ৰাখিব লাগিব আৰু যি বিষয়টো আজি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক কথা ক'বলৈ যত্ন কৰিম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আমাৰ ৰাজ্যৰ প্ৰতিখন চৰকাৰী আৰু বেচৰকাৰী অৰ্থাৎ যিসমূহ বিদ্যালয়ৰে ইউডেছ কোড আছে, ইউডেছ কোড থকা প্ৰতিখন বিদ্যালয়ৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তো গতিকে ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ এই চেনেলটোৰ যোগেদি দিবলৈ যত্ন কৰা হৈছে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইদেউসকল, আপোনালোকে ইতিমধ্যে আপোনালোকৰ ইউডেছ পোৰ্টেলৰ প্ৰফাইল এণ্ড ফেচিলিটিজ অৰ্থাৎ স্কুল প্ৰফাইল এণ্ড ফেচিলিটিজ, টিচাৰ মডিউল, ষ্টুডেণ্ট মডিউল ইতিমধ্যে কামখিনি সম্পূৰ্ণ কৰিছে। তো গতিকে ছাৰ বাইদেউসকল, আমাৰ সমগ্ৰ শিক্ষা ফালৰ পৰা এটা বিশেষ মেছেজ আহিছে, অৰ্থাৎ প্ৰতিখন বিদ্যালয়ে স্কুল লেভেল যি ইউডেছ পোৰ্টেলৰ কামখিনি এইটো সমাপ্ত হৈছে বুলি স্কুল লেভেল কমপ্লিশ্যন চাৰ্টিফিকেট এখন ক্লাষ্টাৰলৈ জমা দিব লাগিব। ক্লাষ্টাৰে নিজৰ ক্লাষ্টাৰৰ অধীনত যিমানখিনি স্কুল আছে এই ক্লাষ্টাৰে এই নিজৰ ক্লাষ্টাৰ স্কুলখিনিৰ ইউডেছ পোৰ্টেলৰ কামখিনি সম্পূৰ্ণ হৈছে বুলি ক্লাষ্টাৰ লেভেল কমপ্লিশ্যন চাৰ্টিফিকেট জমা দিব লাগিব ব্লকলৈ, আৰু ব্লক লেভেলে নিজৰ ব্লকত থকা প্ৰতিখন স্কুলৰ ইউডেছ পোৰ্টেলৰ কামখিনি সম্পূৰ্ণ হৈছে বুলি ব্লক লেভেল কমপ্লিশ্যন চাৰ্টিফিকেট এখন ডিষ্ট্ৰিক্টলৈ জমা দিব লাগিব। তো গতিকে ছাৰ বাইদেউসকল, এতিয়া কথা হ'ল যে এই ইউডেছ পোৰ্টেলৰ যিমানখিনি কাম আছে, যেনে প্ৰফাইল এণ্ড ফেচিলিটিজ অৰ্থাৎ স্কুল প্ৰফাইল এণ্ড ফেচিলিটিজ, টিচাৰ মডিউল, ষ্টুডেণ্ট মডিউলৰ অৰ্থাৎ ইউডেছ পোৰ্টেলৰ যিমানখিনি কাম আছে এই কামখিনি সম্পূৰ্ণ কৰিহে আপোনালোকে এই কমপ্লিশ্যন চাৰ্টিফিকেটটো জমা দিব লাগিব। কথা হ'ল ছাৰ বাইদেউসকল, এতিয়া কিছুমান স্কুলত দেখা গৈছে, কিছু সংখ্যক বিদ্যালয়ত দেখা গৈছে যে স্কুল প্ৰফাইল এণ্ড ফেচিলিটিজত ন' MDM প্ৰভাইডেড, অৰ্থাৎ কোনো ধৰণৰ MDM প্ৰভাইড কৰা নাই বুলি শ্ব' কৰিছে। চাওক, আপোনালোকে ফাইলটোৰ নাম দেখা পাইছে, ন' মিড ডে মিল প্ৰভাইডেড গভট স্কুল, অৰ্থাৎ গভৰ্ণমেণ্ট স্কুল হয় কিন্তু MDM প্ৰভাইডেড কৰা নাই বুলি শ্ব' কৰি আছে। তো গতিকে ইয়াতে বহু সংখ্যক আমাৰ হাৰগাঁও ব্লক হওক বা কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মই কেইখনমান লিষ্ট দেখাই দিছোঁ আপোনালোকক কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ। তো গতিকে বহুকেইখনে এতিয়া MDM প্ৰভাইডেড কৰা নাই বুলিহে দেখাইছে, অৰ্থাৎ তেওঁলোকে MDM অলৰেডি খুৱাই আছে কিন্তু হ'লেও তেওঁলোকে ইউডেছ পোৰ্টেলত MDM খোৱা নাই বুলি শ্ব' কৰিছে। তো গতিকে ছাৰ বাইদেউসকল, এনেধৰণে আৰু কেইটামান আছে যে স্কুল মেনেজিং কমিটি গঠন কৰা নাই বুলিও এনেধৰণৰ বহুতো আছে। তো গতিকে ছাৰ বাইদেউসকল, আপোনালোকে এনেধৰণৰ সৰু সৰু এনেধৰণৰ বহুতো আপোনালোকে এই মিষ্টেকবোৰ আপোনালোকে এতিয়াও 15 তাৰিখে অৰ্থাৎ অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰতে আপোনালোকে এই শুধৰণিখিনি আপোনালোকে নিজে শুধৰণি কৰি লওক। অৰ্থাৎ আৰু কেইটামান আছে যে আপোনালোকে ক্লাষ্টাৰ লেভেল CRCজন স্কুললৈ ভিজিট যোৱা নাই, বা ব্লকৰ পৰা কোনো স্কুললৈ ভিজিটলৈ অহা নাই, বা ডিষ্ট্ৰিক্টৰ পৰা কোনোজন বিদ্যালয়লৈ ভিজিটত অহা নাই, এনেধৰণৰ বহু সৰু সুৰাখিনি, বা ডিজাষ্টাৰ মেনেজমেণ্ট আপোনালোকৰ স্কুলত নাই বুলি, বা SDP বা আপোনালোকৰ স্কুল ডেভেলপমেণ্ট প্লানটো আপোনালোকে বনোৱা নাই, এনেধৰণৰ বহু সৰু সুৰা আপোনালোকৰ বিদ্যালয়তে স্কুল প্ৰফাইলত অৰ্থাৎ স্কুল প্ৰফাইল এণ্ড ফেচিলিটিছত ন' বুলি দেখুৱাই আছে। তো গতিকে ছাৰ বাইদেউসকল, আৰু টিচাৰ প্ৰফাইলৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব পাৰে, বা ষ্টুডেণ্ট মডিউলৰ ক্ষেত্ৰত বা ষ্টুডেণ্টৰ যি GP EP সমূহ আছে এই GP EP সমূহো আপোনালোকে সম্পূৰ্ণ আপডেট কৰি তাৰ পাছতে আপোনালোকে এই কমপ্লিশ্যন অৰ্থাৎ স্কুল লেভেল যি কমপ্লিশ্যন চাৰ্টিফিকেটটো আছে আপোনালোকে সেই স্কুল লেভেল কমপ্লিশ্যন চাৰ্টিফিকেটটো আপোনালোকে ফিল আপ কৰি CRCজনৰ হাতত দিব লাগিব। তো গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। তো আপোনালোকে ইউডেছ পোৰ্টেলৰ যিমানখিনি কাম আছে আপোনালোকে ইউডেছ পোৰ্টেলৰ কামখিনি আপোনালোকে অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰতে আপোনালোকে সম্পূৰ্ণ কৰি আপোনালোকে চাৰ্টিফিকেটটো জমা দিবলৈ আমাৰ ডিষ্ট্ৰিক্ট ফালৰ পৰা বিশেষ মেছেজ আহিছে। আপোনালোকে এতিয়া নিশ্চয় স্ক্ৰীণত দেখা পাইছে। তো ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। তো আপোনালোকে অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰতে ইউডেছ পোৰ্টেলৰ যিমানখিনি কাম আছে, ইয়াতে আপাৰ আইডিৰ কথা উল্লেখ কৰা হোৱা নাই। তো গতিকে আপোনালোকে বাকী যি কামসমূহ আছে এই কামখিনি আপোনালোকে অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰতে সম্পূৰ্ণ কৰি এই কমপ্লিশ্যন চাৰ্টিফিকেটটো আপোনালোকৰ CRCৰ হাতত জমা দিব লাগিব। তো ছাৰ বাইদেউসকল, নিশ্চয় কথাখিনি বুজি পাইছে। আপোনালোকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আমাৰ প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে
কথাখিনি গম পায় আৰু ধুনীয়াকৈ ইউডেছ পৰ্টেলৰ কামখিনি কৰি ল'ব পাৰে তো ছাৰ বাইদেউসকল ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ আপোনালোকে এনেধৰণে অনগয়িং এক্টিভিটিছৰ ওপৰতে ভিডিঅ'সমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব যাতে ভিডিঅ'ইং এক্টিভিটিছসমূহৰ ওপৰতে বনোৱা ভিডিঅ'সমূহ আপডেট কৰাৰ লগে লগে আপোনালোকে পাই যায় আৰু ধুনীয়াকৈ আপোনালোকে নিজৰ বিদ্যালয়ৰ কামখিনি আপোনালোকে সুচাৰুৰূপে সুন্দৰভাৱে আপোনালোকে কৰি থ'ব পাৰে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে স্কুল প্ৰফাইলটো কেনেধৰণে আপডেট কৰিব লাগে যদি আপোনালোকৰ কিবা অসুবিধা হয় আপোনালোকে মেছেজত জনাব আপোনালোকে যিমান পাৰোঁ মই সহায় কৰিবলৈ যত্ন কৰিম তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ